বানাক্ৰান্তক দিয়া 15,000 টকাক লৈ ব্যাপক খেলিমেলি পুৱাই 45-60,000 টকা পাইছে নোপুৱাই ডাঙৰ শূন্য চৰাইদেউ জিলাৰ সৰুপথাৰ পঞ্চায়তৰ লুখুৰাখন গাঁৱত বানাক্ৰান্তই পোৱা নাই সেই ধন বঞ্চিত বানাক্ৰান্তৰ অভিযোগ কিছুমানে একে ঘৰতেই 3-4 জনে পাইছে লগীয়া মানুহে পাইছে একেখন ঘৰতে মানে 3-4 জন মানে ব্যক্তিয়ে এই পইচাটো পাইছে কোনোবাই 60,000 পাইছে 45,000 পাইছে একে ঘৰ মানুহতে মানে ককাইক হওক ভাইক হওক বুঢ়াইক হওক হেনেকে মানে পইচাটো পাইছে আমি কিয় পোৱা নাই মানে মুখ্যমন্ত্ৰী চাই মানে এটো আমাক ভালকে তদন্ত কৰি আমাক বিচাৰ কৰিব লাগে মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি মানে সুবিধা আমাক দিছিলে আমি সেইখিনি সুবিধা মানে পোৱা নাই আমি প্ৰায় 100 ঘৰ মান মানুহেহে আমি বাদ পৰি আছো পিছ পৰি আছো বাকি মানে সকলো মানুহে পালেই মানে ইয়াত সাৰ্ভে কৰা সকলে পক্ষপাতিত্ব কৰাৰ অভিযোগ যাৰ চোতালতো পানী হোৱা নাই তেওঁলোকেও পাইছে ধন খোৱা পানী মোৰ অভাৱ ছাগলীজনী এনেকা হাবুত মাৰিছো ছাগলীক দাঙি আনি বেঞ্চৰ ওপৰত থৈছো মই নিজে থাকিবলৈ মই চকুৰে নেদেখো মোৰ ল'ৰাটোৱে ধৰি আনি মোৰ এজেগা ৰাখিছে লগে লগে কলগছ কাটিছে ভূ চলাইছো এতিয়া পলস পৰি আছে বিশ্বাস নকৰিলে এতিয়া যাব পাৰে ঘৰে ঘৰে যোৱা সেইবিলাকে বোলে প্ৰেচিডেণ্ট আহিছে কাৰত আহিছে সেইফালে বাহিৰে ঘূৰি ফুৰিছে আহক আমাৰ জেগালৈ কেলে নাহে ডাইৰেক্ট চাবহি লাগিব ঘৰৰ বাউণ্ডাৰীত সোমাব লাগিব মোৰ ঘৰৰ ভিতৰত সোমাব লাগিব তেতিয়াহে দেখিব এতিয়া পলস পৰি আছে মোক কেনেকুৱা যোৱা দিন খাবলৈ বস্তু দিছে পেকিং নাছ দিছিলে সেইবিলাক পেকিং আছিলে আমাৰখিনি খোলা আছে সম্পূৰ্ণ নাই আমি সঁচা কম যি কম 4 নং ৱাৰ্ডৰখিনি সকলোকে কৰি দিছে যিখিনি বানপানী পোৱা নাই তেওঁলোকৰ মানুহকো ঘুষ খাই পিনে পইচা ভৰাই দিছে চাগে কি বুলি কয় তেওঁ কোৱা মতেতো এতিয়া ঘুষ ওলাইছে খাইছে বুলি মানুহৰ পানী বোৱা নাই চোতালতো অকনো তেনেকুৱা মানুহে কিহৰ পইচা 15,000 পাইছে আৰু আমাৰ বানপানী যিবোৰ গৰু ছাগলী মহ এইবোৰ মৰি গ'ল হাঁহ কুকুৰা পাৰ গাহৰি আমাৰ তেনেকুৱা মানুহক কিয় দিবলৈ নিবিচাৰে এইসকল বানাক্ৰান্তৰ ক্ষোভ প্ৰকৃত ক্ষতিগ্ৰস্তই কিয় নাপাব ধন বান সাহায্য দিছিলে এই বান সাহায্যৰ পৰা আমাৰ প্ৰায় সংখ্যক ৰাইজে বঞ্চিত হৈ আছে তাৰ লগতে আমাৰ ইয়াত এতিয়া কণ ল'ৰা ছোৱালীৰ পৰা বয়োবৃদ্ধলৈকে যেনে বেমাৰ আজাৰ জ্বৰ কাহ পানী কি বুলি কয় খহুৱা সকলো ছালৰ বেমাৰ তেনেকুৱা ধৰণে হৈছে ইয়াক কোনো ব্যৱস্থা পোৱা নাই ধনী দুখীয়ালৈ আমি ক'ব নাযাওঁ কিন্তু ধনী দুখীয়ালৈ মই ক'বলৈ যোৱা নাই কিন্তু প্ৰকৃত হিতাধিকাৰী কিয় পোৱা নাই মোক সেইটোহে লাগে চৰকাৰে আগবঢ়োৱা সাহায্যৰ ফেমিলি কিটতো দুৰ্নীতি হোৱাৰ অভিযোগ চাউল দালি আছিল কমকৈ সেই চাউল দাল আমি পাইছিলো কিন্তু কিছু পৰিমাণে পাইছিলো এতিয়া চাউল 8 কেজি ঠাইত আমি 5 কেজি বা 3 কেজি পাইছিলো মিঠাতেল 1 লিটাৰ ঠাইত আমি আধা লিটাৰ পাইছিলো 1 লিটাৰকে আমি নাই পোৱা 200 গ্ৰামহে পাইছিলো দাইলো আমি 1 কেজি নাই পোৱা শিৱসাগৰতো বান সাহায্যৰ নামত অহা 15,000 টকাক লৈ ৰাইজৰ ক্ষোভ ঘৰ এৰি ৰাস্তাত থকা লোকেও পোৱা নাই ধন বানত পুৰা তিনিলে ডুবি পানী ৰাস্তাত থাকিলো দীক্ষকৰীয়া নামত 10 নং ৱাৰ্ডৰ হয় আৰু আমাৰ 15,000 যিটো মুখ্যমন্ত্ৰীয়ে দিছিলে সেইটো আমাৰ একাউণ্টত সোমোৱা নাই যিবোৰ মানে পাব লাগিছিলে এইবোৰ মানে আমি পোৱা নাই যিবোৰ মানে পাব নালাগে সেইবোৰ মানুহৰ কিছুমানৰ একাউণ্টত সোমাইছে বুলি আমি গম পাইছো সাৰ্ভে কৰিবলৈ যোৱা এজন শিক্ষকে গণ্ডগোল কৰাৰ অভিযোগ বানাক্ৰান্তৰ যাৰ বাবে তেওঁলোকে জিলা আয়ুক্তক দাখিল কৰে অভিযোগ পত্ৰ জাদ আহমেদ বুলি কোৱা মানুহজনে এই 13 নং এলপি স্কুলৰ হেডমাষ্টাৰ আছিলে তেখেতে আমাক ইমান দুৰ্নীতি কৰিব লাগে তেখেতক আমি ধৰিছো তেখেতে কৈছে আজি দিছো কিন্তু মিউনিচিপালিটিৰ কোনো কম্পিউটাৰ বা কোনো কাহিনীতে কাগজখন নাই আমাৰ ঘৰে যাবলৈ কৈছিলে ঘৰে ঘৰে গৈ নাম ভৰাই ফটো মাৰিবলৈ কৈছিলে তেওঁ কিন্তু ঘৰে ঘৰে গৈ ফটো নামাৰিলেগে তেওঁ এখন এলপি হিন্দী স্কুলৰ গেটৰ মুখত বহি তেওঁ নাম ভৰালে চবৰে মাতি আনিলে তেওঁ আমাৰ মানুহ গৈ পেলাই তেওঁক যেতিয়া সুধিবলৈ গৈছো কালিলৈকে তেওঁ কৈ থাকিলে যে আমি মিউনিচিপালিটি জমা দিলো বুলি আৰু আজি তেওঁ কৈছে যে আমি ৱাৰ্ড মেম্বাৰ হাতত দিলো আপোনালোকৰ হাতত দিম নি বুলি আমি ৱাৰ্ড মেম্বাৰ হাতত দিলো বুলি ক'লে আমাৰ তেতিয়া আমি মানুহখিনি আমি খুব পৰিলো আমি ৱাৰ্ড মেম্বাৰ আমাৰ লগতে আছে ৱাৰ্ড মেম্বাৰে কৈছে মোৰ হাতত নাই দিয়া বুলি তাৰপৰা ৱাৰ্ড মেম্বাৰ ফোন কৰি তেওঁক মাতি আনিলে মাতি আমাৰ লগে লগে তেওঁৰ ওচৰতো তেওঁ আকৌ লুটি খাই দিলে আমি ৱাৰ্ড মেম্বাৰক নাই দিয়া আমি মিউনিচিপালিটিক দিলো বুলি কৈছে এনে খেলিমেলি অনিয়মৰ তদন্ত বিচাৰিছে বানাক্ৰান্তই পইচা পাইছে কোনে পইচা পোৱা নাই কাৰ ঘৰত পানী হৈছে কাৰ ঘৰত পানী নাই সেইটো ইনকুৱাৰী দিব লাগে তাকে মই হাত জোৰ কৰি অনুৰোধ কৰিছো বান সাহায্য বিতৰণত হোৱা খেলিমেলি আৰু অনিয়মক লৈ অখিল গগৈৰ বিস্ফোৰক অভিযোগ যে তেওঁলোক হাজাৰ কমপ্লেইন আহিছে মই মুখ্যমন্ত্ৰীক ক'ব খুজিছো যে এই কাম গাঁওবুঢ়াক কৰিবলৈ দিয়ক এই কাম ৱাৰ্ড মেম্বাৰক কৰিবলৈ দিয়ক এই কাম চৰকাৰী মানুহক কৰিবলৈ দিয়ক এই কাম নিৰপেক্ষভাৱে কৰিবলৈ দিয়ক আপোনালোকৰ গেৰুৱা বাহিনীৰ এই 2 নম্বৰী মানুহকেইটাক আপোনালোকে মানুহ সিলেক্ট কৰিবলৈ নিদিব এওঁলোকে মানৱীয় বুজি নাপায় এওঁলোকে বিপদত কোন পৰিছে তাতকে কোন বিজেপিৰ মানুহটোৰ নামটো ভৰাই দিব পাৰি সেইটোহে তেওঁলোকৰ কাৰণে ইম্পৰ্টেঞ্চ মইতো স্পষ্ট ৰূপত দাবী জনাব খোজো
যে শিৱসাগৰ আৰু চৰাইদেউত যিবিলাক ইলিগেল নাম সোমাইছে তাৰ কাৰণে সম্পূৰ্ণৰূপে বিমল বৰা জগৰীয়া। ব্যাপক প্ৰতিক্ৰিয়াৰ পাছতেই তৎপৰ চৰকাৰ সাময়িকভাৱে বন্ধ কৰি দিলে সাহায্য প্ৰদান। যোৰহাটত জনালে মন্ত্ৰী কেশৱ মহন্তই। একাউণ্ট নম্বৰ বেংকৰ একাউণ্ট নম্বৰটোকে আমি মূল একাউণ্ট নম্বৰ বুলি ভাবিছিলোঁ। ক'ৰবাত ডুপ্লিকেচি হৈছে যদি কোনোবাই 11তে 2টা নম্বৰ ক'ৰবাত বেলেগ বেলেগ ধৰণে দিছে হয়তো হ'ব পাৰে। এইকাৰণে আমি সদ্যহতে এই খবৰটো পোৱাৰ লগে লগে সকলোখিনি বন্ধ কৰি দিছোঁ। আৰু এইবাৰ আমি ঠিক কৰিছোঁ যে আমি আধাৰ লিংক আৰম্ভ কৰিম। আধাৰ লিংকটো যেতিয়া আৰম্ভ কৰিম তেতিয়া নিশ্চয় ইয়াৰ ডুপ্লিকেচিটো নাথাকিব আৰু সেইকাৰণে ইয়াৰ পিছৰখিনি কাম আমি সেইধৰণে কৰিবলৈ লৈছোঁ। শিৱসাগৰৰ পৰা ইৰছাদ উল্লাহ আৰু চৰাইদেউৰ পৰা নৱজ্যোতি টিপমীয়াৰ ৰিপৰ্ট, অসম লাইভ 24।